ঐ তই মুখেৰে নামাত কিয়? অথনিৰ পৰা সুধি আছো কি হৈছে মুখেৰে মাত এটা নাই। এতিয়া হস্পিটেল লৈ আহিছো, এতিয়া ইয়াতো মাত নাই। কি হৈছে কচোন? ঐ এফালে চাচোন কি হৈছে ক। বাইদেউ ৰবচোন, আপুনি উত্তেজিত নহব, মই কথা পাতিছো ৰব ছোৱালীজনীৰ লগত। মাইনা কি হৈছে চাও, এই তুমি কান্দিছাচোন, কি হৈছে কোৱাচোন মোক। কোৱা, মই শুনিম নহয়, কোৱা কি হৈছে কোৱাচোন। মই ফেল কৰিছো যে সেইকাৰণে মোক চবে দুৰ্বল বুলি কয়, মই বোলে লুজাৰ। এই মানুহবিলাকে নাজানে নহয় তোমাৰ কথা, সেইকাৰণে কৈছে, তেওঁলোকে নাজানে তুমি লুজাৰ নহয় নহয়। মই সঁচাই লুজাৰ নহয়। নহয়তো, তুমি ইমান সাহসী হয়। চাও মই চকু পানী মুচি দিম, এইবিলাক ভাবি নাথাকিবা দেই। গতিকে দেখিছানে, হস্পিটেলত এনেকৈ মানসিকভাৱে অস্থিৰ হৈ থকা মানুহকো যেতিয়া অকণমান সান্তনা দিয়া হয়, তেওঁলোকে নিজৰ মনৰ কথাবিলাক খুলি ক'ব পাৰে। আমাৰ সমাজত আমি প্ৰায়ে দেখোঁ যে সন্মুখৰ মানুহজনৰ কথা নুশুনাকৈ আমি তেওঁলোকক উপদেশ দিবলৈ আৰম্ভ কৰোঁ। সেইটো আচলতে কৰা উচিত নহয়। গতিকে আমি আমাৰ নাৰ্ছিং প্ৰফেশ্যনত আমি আমাৰ পেচেণ্টক সদায় মানসিকভাৱে সান্তনা দিওঁ, যাতে তেওঁলোকে কমফৰ্টেবল হৈ আমাৰ লগত তেওঁলোকৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰে। তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। So, we the nursing professionals not only cure the physical health of the patient but also the mental health. So, we should actively listen to the patient and give comfort so that they can share their feelings comfortably. নাৰ্ছিং কেৱল চিকিৎসা আৰু ঔষধ দিয়াতেই সীমাবদ্ধ নহয়, ই হৈছে দয়া, মানসিক সমৰ্থন আৰু ৰোগীৰ কঠিন সময়ত তেওঁলোকৰ লগত থকাৰ এক মহান উদাহৰণ। বাইদেউ ভালনে আপোনাৰ? ভালে আছো। আপুনি নিউ এডমিশ্যন হয় ন? তো আপোনাৰ কিবা অসুবিধা আছে নেকি? বাইদেউ আজি মনটো মোৰ ভাল লগা নাই, অস্থিৰ লাগিছে। আজি মোক তাৰমানে ফাৰ্ষ্ট আহিছোঁ ন, আগতে কেতিয়াও হস্পিটেলত থাকি পোৱা নাই। আচ্ছা, একো নহয়, আপুনি ইয়াত সম্পূৰ্ণ সুৰক্ষিত আৰু আমি সকলো আপোনাৰ লগত আছোঁ। মোৰ যে ঘৰৰ মানুহো নাই ইয়াত, আপোনালোকেতো কয়, কিন্তু মোৰ মনৰ যে ভয় সেইটো গুচিয়ে যোৱা নাই এতিয়ালৈ। আপোনাৰ দেখোন সময় হৈ গৈছে, এতিয়ালৈ আছেই যে। কাৰণ নাৰ্ছিং কেৱল মেডিচিন আৰু ইনজেকশ্যন দিয়াই নহয়, কেতিয়াবা ৰোগীক আৰাম, সাহস আৰু এজন মানুহৰ উপস্থিতিৰো প্ৰয়োজন হয়। ধন্যবাদ বাইদেউ, আপুনি সাহস দিয়াৰ কাৰণে এতিয়া মনটো অলপ ভাল লাগিছে। ঠিক আছে, এতিয়া আপুনি একো চিন্তা নকৰিব, আপুনি শান্ত মনে এতিয়া শুই যাওক, মই আপোনাৰ ওচৰতে আছোঁ। বাইদেউ আপোনাৰ ভালনে? গাটো একদম ভাল লাগিলে নহয়। আপোনাৰ গাটো গৰম লাগিছে। টেম্পাৰেচাৰ বহুত বেছি আছে। আপোনাক অলপ কোল্ড স্পঞ্জিং দি দিছোঁ দেই। জ্বৰটো কমিলে নে এতিয়া? নাই, এতিয়াও গৰম হৈ আছে গাটো। আকৌ এবাৰ চাই দিছোঁ দেই। এতিয়া অলপ বাঢ়িয়ে আছে। মই আকৌ এবাৰ কোল্ড স্পঞ্জিং দি দিছোঁ দেই। ৰিপৰ্ট আহিলে মোৰ। এটেণ্ডেণ্ট ক'ত আছে? বাইদেউ মই হয়। মই আপোনাৰ ছোৱালীৰ ৰিপৰ্টকেইটা চালোঁ বাৰু, তাই আগৰ পৰাতো এতিয়া ভাল পাইছে আৰু তাই কৈছেও ভাল পাইছে বুলি। মই এতিয়া কিছুমান দৰৱ লিখি দিম, ঠিক আছে? এইটো আনি ল'বা আৰু। এডভাইচ ক'ত আছে চিষ্টাৰ? বহুত ধন্যবাদ বাইদেউ। মই মেডিচিন লিখি দিছোঁ, এইটো সময়মতে লৈ ল'ব আৰু। ঠিক আছে বাইদেউ, থেংক ইউ বাইদেউ। আইজনী গম পাইছানে, আমি ইমান ভাল ডক্টৰ বাইদেউগৰাকী পাইছোঁ, ইমান ধুনীয়া ট্ৰিটমেণ্ট কৰিছে তোমাৰ, ভাল কৰি দিছে তোমাক, গম পাইছা? সেয়া ময়ো পাইছোঁ, বহুতে ভাল পাইছোঁ ন। এতিয়া ঔষধকেইটা দিছে যে খাই লওঁ, তোৰ ভাল হৈ যাব। তুমি দৰৱখিনি খালা নেকি? মই বাইদেউ খাইছোঁ। এতিয়া ভাল পাইছা? খাইছোঁ বাৰু।
বাইদেউ আপুনি কালি ৰাতিটো গোটেই মোৰ ওচৰতে থাকিলে নেকি? কালি তোমাৰ বহুত বেছি জ্বৰ উঠিছিলে যে সেইটো কাৰণে তোমাৰ কাষতে থাকিলোঁ। অঁ আপুনি মানে গোটেই ৰাতিটো নুশুলেই অলপো? ৰোগীক যত্ন কৰাৰ সময়ত আমি সময় গণনা নকৰোঁ নহয়। আপুনি মানে গোটেই ৰাতি মোৰ ছোৱালীজনীৰ যত্ন লৈ আছিলে? এয়াতো আমাৰ দায়িত্ব বাইদেউ। আমিতো সকলোকে ধন্যবাদ জনালোঁ, কিন্তু আমি আপোনাকহে একো নক'লোঁ। কেতিয়াবা ৰোগীয়ে আমাৰ নাম পাহৰি যায়, কিন্তু সিহঁতক ভাল হোৱাটো দেখাটোৱে আমাৰ বাবে যথেষ্ট। থেংকছ চিষ্টাৰ। এতিয়া তুমি ৰেষ্ট কৰা, ঠিক আছে? থেংক ইউ চিষ্টাৰ। আজিৰ সমাজত এগৰাকী নাৰ্ছ কেৱল চিকিৎসা সহায়ক নহয়, তেওঁ এগৰাকী সেৱিকা, সাহসদাতা আৰু জীৱন ৰক্ষক। ৰোগীৰ দুখ কষ্টৰ সময়ত এগৰাকী নাৰ্ছে দিন-ৰাতি একাকাৰ কৰি যত্ন লয়। বহু সময়ত ডাক্তৰে প্ৰশংসা লাভ কৰে, কিন্তু নীৰৱভাৱে সেৱা আগবঢ়োৱা নাৰ্ছসকলৰ অৱদান অদৃশ্য হৈ থাকে। এই নাটৰ জৰিয়তে আমি দেখাবলৈ চেষ্টা কৰিলোঁ যে এগৰাকী নাৰ্ছৰ ত্যাগ, দায়িত্ববোধ আৰু নিস্বাৰ্থ সেৱাৰ কাহিনী। ইয়াৰ জৰিয়তে দেখুওৱা হৈছে যে যদিও বহু সময়ত নাৰ্ছসকল ধন্যবাদ নাপায়, তথাপিও তেওঁলোকৰ মৰম আৰু যত্নই ৰোগীক নতুন জীৱন দিয়ে। বৰমা বহিছে? ভাল পাইছেনে? ভাল তেনেকৈতো পোৱা নাই। ৰ'ব দেই, মই আপোনাৰ পালছটো চেক কৰি দিছোঁ। পাইছেনে নাই? ভাত অকণমান খাইছোঁ। টোপনি আহিছে নাই? টোপনি ৰাতি তেনেকৈ অহা নাই। কিয়? ৰাতি এতিয়া অকলে আছোঁ ন, ঘৰৰ কোনো অহা নাই। আপুনি ৰাতি ভয় কৰে নেকি? ৰাতি ভয় লাগে অকলে থাকিব। অঁ ঠিক আছে, আজি অকলে থাকিব নালাগে দিয়ক দেই, মই অলপ টাইম থাকি দিছোঁ। চিষ্টাৰ? চিফ চেঞ্জ হ'ল নহয়, তুমি যাব পাৰা এতিয়া। মেম মই অলপ দেৰিকৈ গৈ আছোঁ দিয়ক। হয় নেকি? ঠিক আছে দিয়া। বৰমা এতিয়া কওক, আপোনাৰ মনটো কিয় ইমান বেয়া লাগি আছে? কি ক'ম তোমাক, বয়সো হৈছে, ঘৰৰো চিন্তা হয়। ল'ৰা-ছোৱালীবিলাক দূৰত থাকে, চাকৰি কৰে, বেমাৰটো কাৰো পৰা নেৰা হৈছে, ভয় লাগি থাকে মোৰ। বৰমা ইমান চিন্তা নকৰিব, ল'ৰা-ছোৱালীবিলাকতো বাহিৰত জীৱিকা এটাৰ কাৰণেই গৈছে, আৰু আমাৰ বয়স হৈছে যে, আপোনাৰ যে বয়স হৈছে সেইকাৰণে বেমাৰ আজাৰ হৈ থাকে। মানুহ বয়স হ'লে বেমাৰ আজাৰ হয়ে। আপুনি ষ্ট্ৰং থাকিব, তেতিয়াহ'লে বেমাৰ আজাৰ নহয়, বুজিছে? এনেকে মন মাৰি নাথাকিব দেই। আজিকালি নাৰ্ছবিলাকেও নিজৰ ল'ৰা-ছোৱালীৰ দৰে চায়। বৰমা আপোনালোকক আমি কেতিয়াও পৰ বুলি নাভাবো, আপোনালোকক আমি নিজৰ মানুহৰ দৰে যত্ন লোৱাটোৱে আমাৰ কৰ্তব্য। তোমাক দেখি আজি মোৰ ছোৱালীলৈ মনত পৰি গৈছে। আপুনি যে ক'লে নিজৰ ছোৱালীলৈ মনত পৰিছে মোক দেখি, এইটোৱে আজি মানে এগৰাকী সফল নাৰ্ছৰ মানে অনুভৱ, বুজিছে? আপুনি যে তেনেকে ক'লে, সেই কথাষাৰিৰ পৰা মই মানে সফল নাৰ্ছ এগৰাকীৰ অনুভৱটো পালোঁ। ভাল হওক তোমাৰ। ভালদৰে থাকিব দেই আণ্টি। মানুহে ঔষধৰ কথা মনত ৰাখে, মানুহে চিকিৎসকৰ কথা মনত ৰাখে, কিন্তু বহুতো মানুহ থাকে যিয়ে নাৰ্ছৰ এই নীৰৱ শুশ্ৰূষাৰ কথা হয়তো পাহৰি যায় কেতিয়াবা। কিন্তু তাৰ মাজতো এনেকুৱা কিছুমান ৰোগী থাকে যিয়ে নাৰ্ছৰ এই কষ্ট আৰু নীৰৱ শুশ্ৰূষাৰ কথা সদায় মনত ৰাখে আৰু তেওঁলোকৰ ওচৰত চিৰঋণী হৈ থাকে।